মন্দিৰটো বন্ধ পিছত মই এই ছোৱালী এজনী আছে তাই কি মন্দিৰ পুৰা হেৰি আপোনাৰ যি আমাৰ মন্দিৰত অহা বুলি ক'লে মনসাই আনিছে নেকি? মনসাই আছে, মা মনসাই আছে। কেনেকুৱা কাহিনীটো কওকচোন। তাৰমানে মোৰ নিজৰ ঘৰত মা মনসাৰ পূজা হয়, আমাৰ পৰম্পৰাগত। মোৰ শ্ৰীমতীৰ ঘৰতো পৰম্পৰাগত বা তেওঁলোকৰ মন্দিৰটো এতিয়াও আছে। শ্ৰীমতীৰ ঘৰত মনসা মন্দিৰ বিৰাট জাগ্ৰত। আৰু আমাৰ বাবাৰ ঘৰতো মা মনসাৰ পূজা হয়। কিন্তু বাবাৰ ঘৰৰ মনসা পূজাটো হ'ল আৰু শ্ৰীমতীৰ ঘৰৰ মনসা পূজা হ'ল হেৰি বলি বিধান। মোৰ তাত বলি বিধান নাই আমাৰ ঘৰত, আমাৰ হ'ল ফুল পূজা। আমি অহাৰ কেইমাহমান পিছত মোক সপোনত কৈছে মায়ে যে মোক তাতে চাকিখত দিয়া, নৱগ্ৰহৰ কাষতে দিবা। চাকিখৰ মনসা এতিয়া সপোনতে দেখিছে? সপোনত মোক কৈছে। মানে মায়ে কৈছে নে হিচাপে কৈছে? মা হিচাপে কৈছে যে মোক তাতে চাকিখত দিয়া, ময়ো আহিছোঁ, মোৰ তাতে জাগা নাই, পোৱা নাই। এই চাকিটোৱে মনসা হিচাপে? মাৰ চাকি, এইটোৱে মাৰ চাকি? মাৰ চাকি। এতিয়া মাৰ নামত জ্বলাই? মাৰ নামত জ্বলাব লাগিব। তাৰপিছত মই আহি দেখিছোঁ যে আমি আহি দেখিছোঁ মন্দিৰটো বন্ধ হৈ আছে, বাবাই নোৱাৰে, এইবিলাক এলান্ধ হৈ আছে। শ্ৰীমতীয়ে মই চাফা কৰিলোঁ, কৰি প্ৰথম চাকিখন জ্বলালোঁ। বাবাক কোৱা নাই তেতিয়া চাকিখন জ্বলাইছোঁ। কিছুদিন পিছত বাবাক ক'লোঁ, বাবা এই মন্দিৰটোত আমি চাফা কৰিলোঁ আৰু তাত চাকিখন জ্বলাব নগ'ল। বাবা কৈছোঁ তোমাৰ কথা, তুমি ভাল পাইছে কৰা। তাৰ কিছুদিন কেইমাহমান পাৰ হ'ল, মই চাকিখন নিৰন্তৰ জ্বলাই থাকোঁতে বাবাকতো এতিয়া সপোনত দেখা পায়। একদিন মই আহি ৰাতিপুৱাতো বাবাক প্ৰথমতে মই হেৰি কৰোঁ, গাখীৰ চাখীৰ পাগি ধুনীয়াকৈ তেওঁ হেৰিখিনি চাফা কৰি গাখীৰ দি দিওঁ। আহি দৰ্জাখন খুলি বাবাক মাতিছোঁ। বাবাই কৈছোঁ ফুলকণি আজি কথা হ'ল নহয়। কি ক'বা? মই এটা সপোন দেখিলোঁ আজি। বোলো কি সপোন দেখিছে বাবা? বোলে মা মনসাই আহি মোক সন্তানৰ দৰে, কেঁচুৱাৰ দৰে তুলি লৈছে আৰু মোক স্তনপান কৰাইছে। কৰাই গৈছে এইবিলাক চব ঠিক হ'ব, খালি মোৰ পূজাখন কৰা, মই তোমাৰ সকলো ঠিক কৰি দিম। এতিয়া মোক পূজা কৰিবলৈ কৈছে বোলে পালি। মই বোলো বাবা এইটো ঠিকেই কথা, আপুনি সংকল্প কৰক, মই বাকীখিনি কৰিম। ফুলৰ পানী মই সংকল্প কৰিলোঁ, তুমি ব্যৱস্থা কৰা। আৰু যি পইচা লাগে এই বিনি বুলি ছোৱালীজনী আছে, পইচা আছে, তাইক পইচা পঠাব পাৰা, তাই তোমাক পইচা দিব, তুমি মাত্ৰ পূজা পালি, আমাৰ আকৌ ধৰ্ম পূজা পালি নহয়, পূজা পালি আৰু পুৰোহিত তুমি ঠিক কৰা। মোৰতো এইবিলাক কানেকশ্যন আছেই। মই সেইমতে মোৰ ভতিজা ল'ৰা এটা, সি কিছুদিন আগত তাৰ ঘৰত মনসা পূজা হৈছিলে, সেই ওজাপালি আৰু ওজাপালি তেতিয়া মই লগে পাইছোঁ। তাৰপিছত মই তেওঁলোকৰ ফোন নম্বৰটো আনি ফোন কৰি 1 মাহৰ ভিতৰত পূজাখন কৰি দিলোঁ। বলি বিধান ফুল পূজা। বাবাই মোক ক'লে, নিৰামিষ পূজা। বাবাই মোক ক'লে তেতিয়া ফুলপানী, মই বাবাক কৈছিলোঁ বাবা মনসাটো কিয় পূজা কৰা নাছিলে? তেতিয়া বাবা কৈছে বলি বিধান মই নামানো, আমাৰ ঘৰত বলি বিধান আছে। কিন্তু বলি বিধান নামানৰ কাৰণে মই তেওঁক হেৰি কৰা নাছিলোঁ। মই বোলো আমাৰ ঘৰত বলি বিধান নাই বাবা, আমি ফুল পূজা কৰোঁ। সেইকাৰণে মায়ে আহি এতিয়া আশ্ৰয় লৈছে। তাৰমানে বাবাই যদি বিচৰা নাই, সেইকাৰণে বাবাই বলি বিধান নামানে কাৰণে মা তেওঁলোকৰ ঘৰত বলি বিধান আছে, সেইটোতে তেওঁ ভাবি আছিল, সেইটোতে বা সেই বস্তুটো নামানে। কিন্তু মই যেতিয়া ক'লোঁ যে বলি বিধান নহয়, ফুল পূজা, তেতিয়া আমি পূজা সেইমতে বাবাইও মানিলে কথাখিনি। ফুল পূজা কৰোঁ, গোটা পূজা। বাবাই ক'লে বোলে মানে গোটা পূজা কৰিবা, মানে জগোৱা, আগদিনা ৰাতি জগাই বোলে পিছদিনা পূজা কৰা, গোটা পূজা কৰিবা। সেই গোটা পূজা কৰিলোঁ। তাৰ পিছৰ বছৰ মই যত্ন কৰিলোঁ, কিন্তু মোৰ নহ'ল পূজাখন। তাৰমানে ইয়াত কিছুমান বেয়া মানুহ আছেতো, সিহঁতে কৰিব নেদে কাম, সেইকাৰণে এনেকুৱা কথা। আপুনি মন্দিৰত থকা কিমান বছৰ হ'ল? এইটোতো মোৰ 4 বছৰ, এতিয়া 5 বছৰ আহি কৰিছে। এতিয়া এই ফেব্ৰুৱাৰী 28 তাৰিখৰ পিছত মই 5 বছৰ হৈছোঁ। 5 বছৰ হ'ব। ৰানিং। এইখিনি সময়ৰ ভিতৰত মহাপ্ৰভুক বাস্তৱত বা সপোনত দৰ্শন হৈছে নেকি? সপোনতো বহুবাৰ পাইছোঁ, আমি সপোনত পায়ে থাকোঁ। সপোনত মই এতিয়া এই ৰাম মন্দিৰ যোৱাৰ আগদিনাখন, যিদিনা মানুহজনে ফোন কৰিছিল, সেইদিনানে তাৰ আগদিনাখন মোৰ শ্ৰীমতীৰ সপোনত কৈছে, এজন ধুনীয়া মানুহ আহিছে, আহি মানে
দেখা দিছে তাৰমানে মোক তাত যোৱাৰ আমি মোৰ সন্দেহত আছোঁ যাব পাৰিম নে নোৱাৰিম এই সন্দেহত আছোঁনে তেতিয়া তেওঁ যোৱাৰ কথা যেন শ্ৰীমতীকে কৈছিলে হয়নে তালি এতিয়া এইকেইদিন এটা মোৰ সংঘাত হৈ আছে মোক ৰাতি ৰাতি একদম হেৰি কৈ থাকে কিছুমান কথা বেলেগ ধৰণৰ কথাবিলাক কৈ থাকে তাৰমানে ৰাতি 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 সপোনত মই যেতিয়া শুই থকা অৱস্থাত মই মানে শুই আছোঁ নে জাগ্ৰত আছোঁ এনেকুৱা প্ৰব্লেম হৈ যায় মানে কিবা এটা কথা কৈ থাকে তাৰমানে কি কয় সেইবোৰ মনত থাকেনে আছে মনত থাকে শব্দ কিছুমান কয় তাৰমানে শব্দ কিছুমান কয় সেই শব্দকেইটা মই ৰাখি থওঁ কেতিয়াবা বহীত লিখি থওঁ এনেকুৱা কি দেৱী হিচাপে আহেনে দেৱী হিচাপে আহে তেওঁ ভগৱান হিচাপেও আহে দুটা ৰূপতে আহে বৃহস্পতি কেনেকুৱা তেওঁৰ লগত বা কি সুন্দৰ বগা শুভ্ৰ মাৰ ক্ষেত্ৰত মাৰ দেশ ৰঙা ধুনীয়া অলংকাৰ পাতি ধুনীয়া তেওঁৰ বাহনবিলাক দেখা পাইছে নেকি বাহনকে দেখা পোৱা নাই বাৰু আপুনি এই যে মন্দিৰত মোৰ এটা নিজৰ অভিজ্ঞতা আছে এই দখলা বুলি জেগা টুকুৰা আছিল মিৰ্জাৰ ওচৰত দখলা পাহাৰত আমাৰ এজন বহুত মানে আমাৰ নিজৰ নিচিনা মানুহ হৈছিল আৰু তেওঁলোকৰ এটা মনসা সাধক আছিল তেওঁৰ এটা মন্দিৰ আছিল সেই মানুহটোৰ নাম ভাৰত শৰ্মা আছিল ভাৰত শৰ্মাৰ ঘৰত আমি একদম নিজৰ তেওঁ কিছুমান কথা কৈছিলে মানে তেওঁক যে দেৱতাবিলাকে কেনেকৈ তেওঁক প্ৰভাৱ কৰি থাকে সেই কথাবিলাক মোক কৈছিলে একদিন তেওঁ শোৱা পাতিত শুই থকা অৱস্থাত কেনেকৈ ভগৱানবিলাক আহি তেওঁক কিছুমান কথা কৰে বা কাম কথা কয় সেই বস্তুবিলাক মোক একদিন কৈছিলে মানুহটোৱে আৰু এতিয়া যেন সেই কথাবিলাক মোৰ লগত ঘটি আছে মই সেনে পাইছোঁ এটা সিদিনা তেওঁৰ লগত শীতলা মায়ে দেখা দিছে আমাৰ শ্ৰীমতী সপোনতে সপোনত নহয় বাস্তৱতে দিনৰ ভাগত বাস্তৱতে সঁচা কৈছে ছোৱালীৰ ৰূপ নে তিৰোতা এতিয়াও ক'ব তই আদি কোৱা বাস্তৱত দেখা পাইছে কেনেকুৱা ছোৱালী নে তিৰোতা হিচাপে ইয়াত মন্দিৰত আমাৰ ৰুমত তেওঁলোক তাৰমানে সকলো দেৱ দেৱী ইয়াতে কি কৈছে আপোনাক শীতলাই মা শীতলাই কৈছে আৰু আমাৰ ব্যক্তিগত জীৱনৰ কথাও কৈছে ভুগি আছোঁ সেইটো কথা কৈছে যে তোমালোকে কষ্টত ভুগি আছা একো চিন্তা নকৰিবা সেই কষ্ট নিৰাময় হ'ব তেনেধৰণৰ কষ্ট কৈছে আৰু মন্দিৰটোৰ কথাও কৈছে যে ইয়াত তেওঁলোক যে আহি আছে তেওঁলোক যে আহে ইয়াতে সেই কথাটো কৈছে মানে গাটো অস্থিৰ হৈ আছে সেই মুহূৰ্তৰ আগৰ পৰা ৰাতিপুৱা মই ইয়াত আহিছোঁ মই মন্দিৰ চাফা কৰিবলৈ আহিছোঁ অলপ পিছতো সেই ল'ৰা এজন আছে তাক কৈছে যে ফোন এটা আহিছিল মাতি দিয়াচোন অলপ কম ফোন আহিছিল আচলতে ফোন অহা নাই গা বেয়া হৈছে সেই মুহূৰ্তত তেওঁ মোক কৈছে মোৰ গাটো এনেকুৱা হৈছে মোৰ মাথাটো ঘূৰাইছে কিবা বেয়া লাগছে মই এতিয়া ভয় লাগছে মোক কিবা এটা আপুনি ওচৰত থাকক মোক এই ধৰণৰ তাৰমানে মই দিনটো অলপ বহুত পিছতহে 12টা বজাত আহিয়ে মই আকৌ বাকীখিনি কাম কৰিছোঁ সহায়ৰ কামখিনি বগা ফুল দিছে বগা আপুনি দিছে না মোক তেওঁ কৈছে বগা ফুল আনিছোঁ কথন্দা ফুল সেই কথন্দা ফুলৰ জলত পানীত লৈ মানে বাতিত পানী লৈ তেওঁৰ মাথাত যেতিয়া দিছোঁ চকুত যেতিয়া দিছোঁ দিয়াৰ পিছত তেওঁ শান্ত হৈছে এইকেইটা আমাৰ গ্ৰহ দেৱতা নৱগ্ৰহ ন নৱগ্ৰহ দেৱতা এওঁ ৰবি বাকীবিলাক আছে এইটো শনি গ্ৰহ দেৱতা এওঁ হৈছে বুধ গ্ৰহ দেৱতা বুধ গ্ৰহৰ অধিদেৱতা প্ৰত্যাধি দেৱতা কেতু গ্ৰহ দেৱতা আৰু কেতু গ্ৰহৰ অধিদেৱতা দেৱী অধিদেৱতা প্ৰত্যাধি দেৱতা বৃহস্পতি গ্ৰহৰ দেৱতাৰ লগত অধিদেৱতা প্ৰত্যাধি দেৱতা চন্দ্ৰ গ্ৰহৰ লগত গ্ৰহ দেৱতাৰ অধিদেৱতা প্ৰত্যাধি দেৱতা মংগল গ্ৰহৰ লগত অধিদেৱতা প্ৰত্যাধি দেৱতা শুক্ৰ গ্ৰহৰ লগত অধিদেৱতা প্ৰত্যাধি দেৱতা ৰাহু গ্ৰহৰ লগত অধিদেৱতা প্ৰত্যাধি দেৱতা
ওম নমো ভগৱতে বাসুদেৱায় নমঃ ওম নমো ভগৱতে বাসুদেৱায় নমঃ এই মন্দিৰটোৰ বিষয়ে আৰু এটা ভিডিঅ' দেখিলোঁ আৰু নেক্সট এটা ভিডিঅ' বনাম এইটো গীতা মন্দিৰৰ গেটৰ অপজিটে অৰ্থাৎ গুৰুকুলৰ গ্ৰামৰ ওচৰত এইটো শিৱ মন্দিৰ আছে ইয়াতে মহাপ্ৰভু গণেশ বাবা শিৱ বাবা আৰু আদিত্য নৱগ্ৰহ দেৱতাৰ লগতে গোটেইখিনি দেৱতা ইয়াত আছে এই ধুনীয়া মন্দিৰ খুব জাগ্ৰত মন্দিৰ এইটো মন্দিৰ সংক্ষিপ্তভাৱে দেখুৱালোঁ আৰু এটা নতুনকৈ ভিডিঅ' এনেকুৱা বনাম আপোনাৰ চাই থাকক এইটো মন্দিৰলৈ আহক নিজে আৱেগিক হৈ যাব এই মন্দিৰটো যেতিয়া সোমাব যেতিয়া ফুলপাহ দি পূজা কৰিব আপুনি নিজে আৱেগিক হৈ যাব আপুনি নিজ কোনে শুনিছে ইয়াতে মন্দিৰৰ এজন পুৰোহিত শ্ৰী ফুলপানী শৰ্মা তেখেতৰ মুখত আহক তেখেতৰ মুখত শুনক ইয়াতে মন্দিৰ কেনেকৈ সৃষ্টি হ'ল কেনেকৈ বনালে কাৰ থ্ৰুদি হ'ল ইত্যাদি গোটেইবিলাক কাহিনীবিলাক গোটেইবিলাক সমস্ত কাহিনীবিলাক তেখেতৰ মুখেৰে শুনক আৰু আপোনালোকে আহক এই মন্দিৰত ফুলপাহ দিয়ক পূজা পাতল কৰক আৰু নিশ্চয় ইয়াতে কিবা নহয় কিবা এটা আশীৰ্বাদ পাব মহাপ্ৰভু ভোলেনাথ বাবাৰ আশীৰ্বাদ পাব নৱগ্ৰহৰ পৰা আদি বিষ্ণু দেৱতাৰ আশীৰ্বাদ পাব হিয়া ভৰি আশীৰ্বাদ পাব কিন্তু আপোনাৰ অন্তৰ খুলি পূজাখন কৰিব হিয়া ভৰি ফুলপাহ দিব কিন্তু অলপে কৰক হিয়া উজাৰি কৰিব তেতিয়াহে মহাপ্ৰভুৱে আশীৰ্বাদ প্ৰদান কৰিব গতিকে ইয়াৰ এড্ৰেছটো হৈছে গুৰুকুল গ্ৰামাৰ বুলি কয় গুৰুকুল স্কুল তাতে ষ্টপেজত নামি চিধা উঠি আহিব এই মন্দিৰটোত আহিব ৰাস্তাৰ পৰা দেখা পায় শিৱ মন্দিৰ সাৰগৰু এটা আছে দূৰৰ পৰা দেখা পায় একদম মেইন ৰাস্তাৰ পৰাই সাৰগৰু এটা দেখা পায় গতিকে তাত আহি আপুনি এই মন্দিৰত আহক আৰু মন্দিৰটোৰ বিষয়ে কিছু জ্ঞান লাভ কৰক আপোনালোকে যিখিনি নানান ধৰণৰ প্ৰব্লেম আছে ইয়াতে হওক মহাপ্ৰভুৰ চৰণত আপোনাৰ হিয়া উজাৰি মনৰ কথাখিনি বাবাৰ চৰণত কওক আপোনাৰ আশীৰ্বাদ নিশ্চয় কৰিব আৰু ময়ো ইয়াতে আহিছোঁ মই আহোঁ মাজে সময়ে আহোঁ গতিকে কিনো ক'ম আপোনালোকে এই মন্দিৰত আহি আপোনাৰ মনৰ কামনা ব্যক্ত কৰক আৰু মনৰ কামনা সিদ্ধি কৰক ধন্যবাদ এবাৰ দেখাবচোন ভিডিঅ'টো